অসমত মুছলমানক অৱহেলা কৰা কেইজনে চিন্তা কৰি চাইছেনে যে অসমত মুছলমানসকলৰ অৱদান কি? মুছলমানসকলৰ অৱদান অসীম। অৱহেলা কৰা সকলে অসমৰ ইতিহাস অধ্যয়ন কৰিলে হয়তো অৱহেলা নকৰে। আজি আমি অলপ ইতিহাস দাঙি ধৰো। হয়, মুছলমান সমাজৰ অসমীয়া সমাজ গঠনত অৱদান অসীম। অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী মহম্মদ ছাদুল্লাহ। স্বাধীনতাৰ আগত তেতিয়া মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল। ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজন হ'ল ছৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰ। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি হ'ল ফখৰুদ্দিন আলী আহমেদ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হ'ল ছৈয়দা আনোৱাৰা টাইমুন। অসমৰ প্ৰথম ডক্টৰেট PhD লাভ কৰোতা হ'ল মইদুল ইছলাম বৰা। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সভাপতি হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হ'ল নুৰুল আমিন। ভাৰতীয় ক্ৰিকেটৰ এই দললৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া খেলুৱৈগৰাকী হ'ল জাভেদ জামান। অসমৰ ভাষা আন্দোলনৰ প্ৰথমজন শ্বহীদ হ'ল শ্বহীদ মুজামিল হক। শৰাইঘাটৰ ৰণত লাচিতৰ সহযোদ্ধা বাঘ হাজৰিকা, লাইডংকা, পকোৱা আৰু পেটুৱা মুছলমানৰ সম্প্ৰদায়ৰ আছিল 1205 জন। আহোমসকল অসমলৈ অহা প্ৰায় 15 বছৰমান আগৰ কথা। তেতিয়া প্ৰথমজন অসমীয়া তলুৱা ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰিছিল। জনগোষ্ঠীৰ প্ৰতা আলিমেছ আৰু এয়াই হৈছে অসমীয়া মুছলমানৰ আৰম্ভণি। গদাধৰ সিংহৰ সময়ত 1695 চনৰ গেণ্ডালাগুৰিয়াই প্ৰথমটো বৰটোক তৈয়াৰ কৰিছিল। অসমত প্ৰথমটো বন্দুক বাৰুদৰ দোকান অভয়াপুৰী হানিফ আলী নামৰ শংকৰদেৱে গা ধোৱা কলহটো এজন মুছলমান শিল্পীয়ে বনাইছিল। অসমত প্ৰথম চিকিৎসাৰ ব্যৱসায় কৰিছিল ডক্টৰ